অসম অপ্ৰাদেশিকৃত শিক্ষক সন্থাৰ তৰফৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 2024 চনৰ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। লগতে 2013 আৰু 2021 চনৰ পথ প্ৰাধিকৰণ আৰু বিদ্যালয় প্ৰাধিকৰণৰ পৰা বঞ্চিত হোৱা 20,000 শিক্ষকক মই নিম্ন আৰু উচ্চ প্ৰাথমিক শিক্ষক সন্থাৰ তৰফৰ পৰা 2024 চনৰ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। লগতে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজিৰ 2024 চনৰ 1 জানুৱাৰীত মই আন্তৰিকতাৰে তেওঁৰ পৰিয়ালৰ সকলোৰে সুস্বাস্থ্য আৰু 2024 চনত লোকসভা নিৰ্বাচনত তেওঁলোকৰ প্ৰতিটো পদক্ষেপ জয়ময় হওক এয়া আশা কৰিছোঁ। মই নিম্ন আৰু উচ্চ প্ৰাথমিক শিক্ষক সন্থাৰ তৰফৰ পৰা তেওঁক মই অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়, মই জানো, মই বুলি নহয় অসমৰ সকলো ৰাইজে জানে, আপুনি দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি আপুনি আখৰে আখৰে পালন কৰি আছে। মাত্ৰ অপ্ৰাদেশিকৃত শিক্ষকসকলৰ লগত যি প্ৰতিশ্ৰুতি দিছিল 2014 চনৰ নিৰ্বাচনৰ সময়ত যে অসমত বিজেপি চৰকাৰ আহিলে অপ্ৰাদেশিকৃত বিদ্যালয়ৰ প্ৰতিটো শিক্ষকৰ সমস্যা সমাধান কৰিম বুলি যি প্ৰতিশ্ৰুতি দিছিল সেয়া এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই। সেয়ে আজিৰ এই নতুন বছৰত অসমৰ মাননীয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই নতুন বছৰৰ শুভেচ্ছাৰ লগতে তেওঁ দিয়া প্ৰতিশ্ৰুতি এই 2024 চনতে আমাৰ অপ্ৰাদেশিকৃত শিক্ষকসকলৰ লগত যি প্ৰতিশ্ৰুতি দিছিল সেয়া 2024 চনৰ লোকসভা নিৰ্বাচনৰ আগতেই আপুনি এই শিক্ষকসকলৰ 25-30 বছৰ বিনা পইচাত কাম কৰা এই শিক্ষকসকলৰ পূৰ্ণ মৰ্যাদা দিব বুলি মই আপোনাৰ ওচৰত এই 2024ত আপোনাৰ জৰিয়তে এই সমস্যাবোৰ সমাধান হ'ব বুলি মই আজিৰ এই 1 জানুৱাৰীতে আপোনাৰ সুদৃষ্টি কামনা কৰিছোঁ।